Hey guys, welcome back to my channel Heroes Vlog. So guys, আপোনালোকে জানে যে আর ডেইলি ব্লগ দিছো তো আজি যাই আছো গাইস আমি অম্বুবাচী মেলা তো আজি পুরা অম্বুবাচী মেলা স্টার্ট হইছি তো মই একদম প্ৰথম দিনে যাম জায়গানে কি হইছি কি হনাই অল এভরিথিং দেখাম আৰু আপোনালোকে যাব জায়গানে অম্বুবাচী মেলা তো যাবই সবে তো কি হইছে কি হনাই প্ৰথম দিনে যাম জায়গানে আপোনালোক দেখাইছো তো পুরো দিনৰ ভিডিওটো আৰম্ভ কৰো আৰু আজিৰ ব্লগটো ইয়াৰ পৰা স্টার্ট কৰো গাইস তো গাইস যা বাস রখিয়েছো কিন্তু বাস পোনা গাইস এখানো আমার যাবা নাকি কামাখ্যা না জায়গায় যাওয়া নাই হচ্ছিল আর তো গাইস আমি এসছি বাস বই যায় আসলো কিন্তু মানে এলো দূরলিং গেলে এসে গেলে ভাল এই উপরে দিয়ে মজা এসে হাওয়া হয় জায়গা না শুনছি গাইস এই So guys, enke guys, আজি পুরা ধরি একদম রাস্তায় লাইন থাকবো আর ইয়ার আপনার সরবত দিব আর আপনাদের খাওয়াই হবে আমি এখানে আহু গাইস তো খুড়া আছে গাইস পানি দিয়া চাকল লাগে এই যে দগরি পানি খাম আর বিস্কুট খাম ও এটা পানি খাই দিলো আর এটা হাতত লৈ যাম আর তোমাক কিবা মোগরে বিস্কুট দিছে সব লোক খাক না হোক 10 জন মেটার পকেটে ভরে লোক কিন্তু লোক অকল এই গাইস মেন মজা অম্বুবাচী মেলা পকেটে ভরে লব ঘৰত যে বিস্কুট খাব চাব নাকি এতিয়া আমি আছো গাইস এই চেন্ডেল জুত থবা কেনে ও থৈ লও ৰব চেন্ডেল জুত এবাৰ চেন্ডেল একদম এই গেটৰ আগত যে আপোনালোকৰ মই যে হালু যে তাতে থৈব লাগিব মানে আপুনি মেন গেটৰ তাতে নিব নোৱাৰে আপোনালোকে তো আমি এতিয়া গেট পালো তো এটা ভিতৰত কি আছে কি নাই কেনেকুৱা ব্যৱস্থা সব এক পিনৰ পৰা মই কৈ আছো গাইস এই অলপমান আগত প্ৰমোচন কৰিছে আয়ে যে মাতা দি বলকে ফ্ৰী চৰবত খাইয়ে ও ফ্ৰী চৰবত এবাৰ গাইস ডিসিপ্লিনটো ভাল লাগছে মানে একদম লাইন বাই লাইন যায় আছে প্ৰথম দিনা বুলি সেকেন্ড দিনা মানে গম পাব ৰব কালি মানে হ'ব কালি পৰখি মানে এটা লাইন আছে গাইস ধ্বংস হৈ যাব লৈ ৰব ফ্ৰীতে দিছে কেন বলক লৈ তো গাইস লৈ ললো রুয়াব যা নাকি গাইস ফ্রি সরবত তো গাইস সব ভালো বেসিলা 20 টাকা বেসিলা 20 টাকা মাকামেখ্যা গাইস তো গাইস তো অঙ্কে যায় আছো গাইস একদম সিরিয়ালি লাইন বাই লাইন বর্তমানে ডিসিপ্লিনটো মজা লাগি আছে একো ফিসিন নাই বিন্দাস লাহে লাহে যাই যাব পাৰি এনে নর্মাল যে জানা আন হৈ থাকে বর্তমানে আন হৈছে কিন্তু মেন গেটত কি হৈ গৈছে সেইটো মেন কথা গাইস সব হেপিনো ব্লগার আছে ওয়ান থিং তো গাইস এনকে যাই আপনি একদম লোকাতো নিচা যাব পাৰে মানে পুৱাৰ পৰা আহা মানুহ ঘূৰি যাই আছে আৰু আমি এতিয়া যাই আছো আমাৰ মানে ৰাতি হ'ব এতিয়া তো এই ৰ আৰু যাৰ প্ৰেছাৰ আছে এই খুৰা নিচিনাকে কুকুৰা নহয় ভাজি যদি বেছি যি আছে বিষ্ণি হৈ যাব পাৰে যাতে প্ৰেছাৰ আছে গাইস চব তো এনেকে আপোনালোকে মা কামাখ্যাৰ পৰা শিৱ বাবাৰ পৰা সকলোৰে মানে এনেকে দেখাব আপোনালোকে তো তাহাঁতে কিন্তু বেয়া কষ্ট কৰে দেই গাইস সঁচা কৈছো বেয়া কষ্ট কৰে এই মেকআপ চেকআপ কৰি পুৰা গাইস বৰ্তমান আমি গণেশ মন্দিৰটো পাই গলো আমি কামাখ্যা মন্দিৰত সোমালে যোনটো গণেশ মন্দিৰ পাই ইয়াৰে পৰা চাওঁ এতিয়া মানুহ তো মই আপোনালোকক কৈছোৱে নাই একদম নাই ও ভাই বেয়া ভয় লাগে মোৰ একলা এনে পইচা নাই পুখুৰীয়াতে ব্লগ বনাব আহো এনেকে যদি হয় কেনেকে হ'ব গাইস তো এতিয়া পৰা বিন্দাছ একদম এই ভিৰ আগত দেখছি না এই ভিৰৰ মাজত সোমাই যাব লাগিব আৰু guys so guys অম্বুবাচী মেলাৰ পৰিৱেশ মা কামাখ্যা মন্দিৰ টেম্পলত গাইস
কিন্তু আগৰবাৰ যেনেকৈ বিশৃংখল পৰিৱেশ হয় বৰ্তমানে আমি ভিৰে পোৱা নাই আকৌ হা অ' গাইছ ফকৰে যে গজা খাব যায় ব'লক এবাৰ ফকৰে যে আমি খাম গাইছ গজা পুৰা গাইছ গজা দি আছে খাওক পুৰা একদম যিমান পাৰে ইমান খাওক আপোনালোকে বেলচা মাৰক একদম ঘূৰাই মাৰিছে গাইছ গজা মানে মানছো গাইছ মানছো নাপায় নাপায় ইমান চিপলো আমাৰ নাপায় বেগত ভৰাই লৈ মাৰিছে কিয় ক'ব গজা খাই আছো বহুত কষ্ট হৈছে এনে আৰু ধূপটো দিয়ে আৰু নগল ইয়াতে দিছে আপোনালোকৰ চেঞ্চুৰাইনৰ কলগেট দেখাই দিলোঁ আৰু আপোনালোকক কলগেটত মাজাই আছে ব্ৰাছ মাছব লাগিব 10 টকা যাব না গাইছ এই কলগেটৰ কাৰণে হাহাকাৰ যাই ব্ৰাছ মাৰিব যোনে যোনে ব্ৰাছ মাৰা নাই গাইছ এৰে পৰা টুথপেষ্ট লৈ কেনে ঘৰত যাই ব্ৰাছ মাৰিব হ'ল না হা হাঁহি কলগেট লৈ ইমান কি প্ৰকাণ্ড হাঁহি দিছে দেখা নাই মই কৈ দিওঁ এই বস্তুটোৰ লগত মোৰ বহুত প্ৰিয় মানে মই ক'বা যাইহে লাগবই পাৰে না তো সেই ফেচিলিটিও গাইছ আছে ইয়াতে 50 টকাত গাইছ ইয়াতে এডিডাছত চলাব পাব আপোনালোকে কিন্তু এডিডাছ লিখা নাথাকিব এবিডাছ লিখা থাকিব তো অলপমান মাৰ্কেটিং ষ্ট্ৰেটেজিটো চাই ল'ব গাইছ তো এতিয়া একদম বিন্দাছ আপোনালোকক কি আছে এনেকৈ দেখাই দেখাই জমনি তমনি কৰি যাই আছোঁ আৰু কিন্তু এই জমনি কিমান হৈ থাকে তো চাওঁ ইতালিন ভিচিল নাই আকৌ তো চলিয়ে পেডেল গাইছ তলত চেণ্ডেল এৰি থৈ অহা বস্তুটো গাইছ কিছুমান মানে চেণ্ডেল এতিয়াও আছে কেনেকৈ মানে কেনেকৈ চাই আছে পুলিচ গেটাই কেনেকৈ মানে সিহঁতে গম নাপাওঁ দিয়ক গাইছ শ্বৰ্টকাট ৰাস্তাটো দি যাইছে গাইছ সঁচা কথা শ্বৰ্টকাট ৰাস্তা দি আহিছে শ্বৰ্টকাট ৰাস্তাটো দি আহিছিল না তেতিয়া চেনেকৈ কৰিব ল'ব সেইটোৱে গাইছ বুজি পালা মই জেঠাক মানছোঁ কিন্তু অকল এখন দোকান পালি হ'ল পুৰা পানী মাৰি আছে যেতিয়া চেষ্টাৰে যাব তলেদি চেষ্টাৰে যাব সেই জংঘলৰ মাজত যাব লাগিব যে গম পাব খালাত খালাত চব গাইছ মাজে লৈ ল'লো গাইছ 3টা মানুহৰ হাতত পৰছিল তাৰপৰা লৈ ল'লো চালো তো গাইছ তলত বেছি পানী ডনেশ্যনটো বেছিকৈ আছে ইয়াতে মাজত দেখা পায় চবে লয় কি মুখত হাঁহি মাজা পাই ইয়াতে তলৰ পৰা পানী পাই আছে না ইয়াতে যেতিয়া মাজত দেখা পালা মানুহৰ মুখত কি মজা হাঁহি তোমাৰ গাইছ GMC ডিপাৰ্টমেণ্টে পুৰা একদম মানে সময় চাফা কৰি যাই আছে আৰু গাইছ ফাৰ্ষ্ট দিন হিচাপে না কি নাজানো অকল এবাৰ লাইনটো গাইছ বহুত ডিচিপ্লিন হৈ আছে মানে এৰে আগৰবাৰ ব্লগৰ আপোনালোকে দেখা পাইছিল যে কেনেকুৱা লেভেলত আপোনাৰ ঠেকচা খাই যাই আছিলোঁ তাৰপিছত ক'ত গা ধুইছিলোঁ কি ধুইছিলোঁ যদি চোৱা নাই তলত ডিছক্ৰিপশ্যনত চাই ল'ব তো এবাৰ GMC ডিপাৰ্টমেণ্টক চেলুট দিছোঁ মানে একদম বঢ়িয়াকৈ চাফা কৰি যাই আছে লগতে লাইনৰ ডিচিপ্লিন যাই আছে পুলিচ ডিপাৰ্টমেণ্ট আৰু GMC ডিপাৰ্টমেণ্টক চেলুট দিছোঁ গাইছ মানে এতে এখন আছিল ষ্টল মই বোলো জেঠাই যায় নেকি এবাৰ আৰু খাবা কেনে কিয় ক'ম বুলি আছোঁ নকওঁ দিয়ক ঔষধ লাগে ঔষধ প্ৰেছাৰৰ উঠছি মানে গাইছ কেছটো কি মই এতিয়া গম পালোঁ চবে যি গাইছ বেগমান যে আনি আছে মেইন উদ্দেশ্য এটাই এৰে পৰা মানে এৰে পৰা ফ্ৰীতে যি পায় ঘৰত নিব চাহলত খাব সেইকাৰণে চবে গাইছ বেগ আনছি আৰু এই বাবাবোৰে বহুত দূৰৰ পৰা আহিছে আপোনালোকে চাব পাৰে তো গাইছ ইয়াতে দি আছে প্ৰসাদ তো এতিয়া আমি প্ৰসাদ খাওঁ আৰু প্ৰসাদ খাই কেনে মেইন কামাখ্যা মন্দিৰ গাইছ পাম এতিয়া আমি লাহেকৈ গাইছ আহিছিলোঁ যে আমি আহোঁতে এতে গা ধুই আছিলোঁ এবাৰ সেই পৰিস্থিতি হোৱা নাই গাইছ ইমানো গৰম লগা নাই এবাৰ নুধো তাতে ভৰি হাত ধুলোঁ যোৱাৰ ওপৰত যাই থাকোঁ গাইছ পানী মাৰি যাই আছে
সিপিনে আহিছে পিনি যাই আছে এইটোহে ক'ব লাগে এয়া গাইছ মানে অম্বুবাচী মেলা বুলি ক'লে গাইছ অসমৰ বাহিৰৰ বহুত মানুহ মানে আমাৰ অসমত আহে তো পুৰা ভিৰ হয় আজি ফাৰ্ষ্ট ডে কেনে ইমান ভিৰ নাই কিন্তু কালি পৰা গাইছ একদম লাষ্টলৈকে যি লেতেৰা লেভেলৰ ভিৰ হ'ব তো সেইটোৱে এতিয়া কিমান ঘণ্টা ৰখিব লাগে এইটো ভগৱান জানে আৰু অলপমান আগতে ধুলি হ'ব দিয়া পানী বটল হেৰাইছি অকল ফ্ৰী দেখা পালি হ'ল বস্তু ফ্ৰী এতিয়া মই ফ্ৰী কেনে মই সিপিনে যাম কিবা কৰি গেটখন পাৰ কৰিম দেখছি না আৰু ৰখা লাগ গাইছ Click selfie in middle of the road and don't make crowd unnecessarily. Selfie উঠাব মানা কৰিছে না মানা কৰিছে গাইছ মই ইংলিছত ঘূৰো না সেইকাৰণে মানে বুজো চম্পা মাৰি ভাবি আছে ক'ত ফকতে বস্তু আছে আৰু বিস্কুট খাই খাই ধাক্কা খাই খাই আহি পালো কাইছে হেৰলৈ গৈছে লাষ্ট অলপমান আছে এতিয়া আৰু অলপমান দূৰ আছে আমি এণ্ট্ৰি গেট খান পাইছোঁ গাইছ এণ্ট্ৰি গেট পাইছোঁ এণ্ট্ৰি গেট তো গাইছ এণ্ট্ৰি গেট পাৰ কৰিলোঁ কিন্তু এৰা কৰবা ওপৰত দি যোৱা ৰাস্তা আছিলে বা তলে দিয়ে ঘূৰি এক ৰাউণ্ড মাৰি যাব লাগিব মানে ওপৰৰ ৰাস্তাটো যাব নাই গাইছ প্ৰৱেশ দ্বাৰ এবাৰ তো এখন সোমালোঁ এতিয়া আমি এনেকৈ ঘূৰি পাকি যাব লাগিব দিয়ক মানে তলৰ যোনটো ৰাস্তা সেইটোৰে এবাৰ পাৰ্মিশ্যন দিছে ওপৰৰ ৰাস্তাটো বন্ধ কৰি থৈ দিছে আপোনাৰ তো তলৰ ৰাস্তালৈকে যাব লাগিব একলংকা ঘূৰিব লাগিব গাইছ একো নাই বতৰটো মজা হৈ গৈছে তো এতিয়া বিস্কুট আৰু পানী বটল খাই যাই আছোঁ দিয়ক ধক ধৰে একদম এইটো নতুন ৰাস্তা এবাৰ ইপিনে গেট দিছে মানে মেটেৰিয়েল ডিটেক্টিং হৈ গ'ল এতিয়া আমি একদম কি খোলা ৰাস্তা চাওক যিমান ফটো উঠে আপুনি বিন্দাছ মা চব গাইছ যে আপুনি বিন্দাছ যাওক নি ঘুমে যাওক যিমান ফটো উঠে উঠি যাওক বলক এতিয়া যাওঁ আৰু আজি ব্লগৰে মন্দিৰে খাব পৰা নাই সেইটোহে সন্দেহ হৈছে ৰ'ব দেখছি গাইছ এই যেতিয়াৰ পৰা ইয়াতে আহিছে তেতিয়াৰ পৰা ইয়াৰ এইটো টেনশ্যন ইয়াৰ চেণ্ডেলযোৰ মানে যদি হেৰাই দমো দি থৈছে ইয়াতে কি হৈছিলে নে দম যদি মোৰ চেনে হেৰাই গম পাই যাব আপুনি বোলে মুখত কৈছে মাংস 6টা পেকেট 12 ধামাকা বুলি যে কয় ইয়াৰ গাইছ এটা চেনেল আছে নামটো কৈ দিয়া মানৱ ব্লগছ এতিয়া এই গাইছ আৰু বহি আছো এই দিয়ক গাইছ কোনদিনা গেট খুলিছে নোৱাৰা খান তো লাহে লাহে আন্ধাৰ হৈ যাই আছে এইবিলাক গাইছ ব্লগ চলতা रहेगा और देखता रहिए सिकुलर बुंडेल लाৰু দিব আগত কি বেলে ফেৰ বান্ধে জি দাও দিছে সবে আৰু ইতে থিয় দিলা গাইছ অম্বুবাচী মেলা চাবা আহিলে পাণ্ডু ৰাস্তাটো যাইব গাইছ মেন ৰাস্তাটো আহিলে এক লংকা কৰিব লাগিব যাব পৰা নাই নাজনো দোকান 6টাত বন্ধ কৰা কথা না তো কি হয় চাও তো বলক গাইছ বেয়া ভিৰ চাব পাৰে একবাৰ কৈ জলদি যাবা একবাৰ কৈ লাহেকে যাবা তো গাইছ মেন ওপৰত যা আছো যে আৰু খুচু দিয়ক আৰু এবাৰ এনে চিধা ৰাস্তা আছিল এবাৰ এইটো ৰাস্তা দিলাক না খুচু আৰু পুৰা তো গাইছ নামি
যোনটো ৰাস্তা দিয়ে মানে আপোনাৰ পুখুৰী যদি দেখাইছিলোঁ মই একবাৰ কামাখ্যা মন্দিৰৰ আহোঁতে সেই মন্দিৰটো দি সেই ৰাস্তাটো দি গাইছ আহিলোঁ কি বকিচোন নাজানো দিয়ক অভাৰৰো অভাৰ কষ্ট হৈছে গাইছ তো এনকে গাইছ যাই থাকিব লাগিব এতিয়া লাহেকৈ পাই যাম আৰু গন্তব্যস্থান তো গাইছ এবাৰ আৰু ঘুৰছোঁ আৰু মানে এৰা কৰবাৰ মানে ডাইৰেক্ট নি পাই গৈছিলোঁ এবাৰ এটা মানে তলৰ পৰা ওপৰলৈ যিমান দূৰ সিমান দূৰ আৰু ৰাস্তা এটা দি যাই আছোঁ এই আগত দেখছি না এই হ'ব অৱস্থা যাই থাকো আমাৰ ভাই কেনে লাগছি বঢ়িয়া লাগছে কষ্ট দিলে গম পোৱা নাছিলো কষ্ট হৈছে বোলে বেকাৰ কষ্ট দিছে পুৰা কষ্ট দিছিলে এবাৰ দেখছি গাইছ এই গাইছ চবৰে বম কষ্ট হৈছে এবাৰ মানে চিধা আঙি আহিব দিছিল না এবাৰ যোনটো ৰাস্তাৰে মই এবাৰ কাছৰ মন্দিৰটো দেখাইছিলোঁ কাছৰ পুখুৰীটো এইটো কেনে এইটো সেই বস্তুটো কেনে এনেকৈ হৈছে দেখছি না এই অভাৰ কষ্ট গাইছ উপায় নাই তো এতিয়া ফাইনেলি মন্দিৰটো পালে হ'ল গাইছ মাথা ঘূৰাই পৰে কোনোবাৰ বেমাৰ হয় তো মানে এক্সট্ৰিম লেভেল গাইছ মানে তলৰ পৰা ওপৰলৈকে যিমান উঠবা লাগে সিমান এই ৰাস্তাটো দি গাইছ আহিব লাগে বুজি পালে ডাবুল কষ্ট তো গাইছ কিমানটা মানুহৰ মাথা ঘূৰাই কওক মই দুটা দেখিলোঁ বৰ্তমান আৰু মানে নোচোৱাকৈ বহুত ওলাইছে তো বৈধ গাইছ যাম বোলে যাম ডেডিকেশ্যন এই ছাষ্টেশ্যন নে কি চব হৈ গৈছে দিয়ক মানে পাগলা হৈ গৈছে মানে ইমান ঘূৰিব লগা হৈছে দুবাৰ দুগুণ কষ্ট গাইছ কি ক'ব গাইছ চব মানুহ দেখছি এক্সট্ৰিম লেভেল মানুহ গাইছ চব কিনে ল'ম পিছত ল'ম তো গাইছ চব কিমান মানুহ চাব এই লেভেলৰ মানুহ গাইছ ফাইনেলি আহি পালো গাইছ গন্তব্যস্থান তো গাইছ আপোনাৰ তাতে ৰখা অলপ সময় নিদিয়ে এনে অলপ পূজা কৰক পূজা কৰি কিনে যাব লাগিব আৰু হে ৰ অম্বুবাচী দেখছি চাউণ্ড এই চাউণ্ড পাব গাইছ তো গাইছ ৰখা নিদিয়ে না সেইকাৰণে মই অলপ বহি লৈছোঁ মানে ভাবব যি বুঢ়া মানুহ তো গাইছ চাউণ্ড শুনবা পাৰে আপোনালোকে এই লেভেলৰ খেদে গাইছ তো এই অম্বুবাচী পৰিৱেশ চাওক আপোনালোকে মানে আগৰবাৰ ইপিনে গাইছ এণ্ট্ৰি গ্ৰেড আছিল এবাৰ অকল এইটো এক্সিট কৰি দিছে তো ইপিনে এবাৰ এক্সিট নহ'লে আমি দুগুণ কষ্ট কৰিব নাংগিলা হয় গাইছ বুজি পালে এই মই যিমান পাৰোঁ এটা পাইছোঁ তাতকে বেছি ভইচ মোৰ নাই গাইছ কি লেভেলৰ মানুহ গাইছ আগত চাব পাৰে পিছত চাব পাৰে এইটো আগতে এণ্ট্ৰি গ্ৰেড আছিল এণ্ট্ৰি গ্ৰেড সেই কি এণ্ট্ৰি গ্ৰেড মাৰিছোঁ এণ্ট্ৰি গেট তো গাইছ আমাৰ ডেকা মানুহ কাৰণে মোৰ কষ্ট নাই যাৰ প্ৰেছাৰ চেছাৰ আছে গাইছ প্ৰেছাৰ হওক বা অলপ এই যে আপোনাৰ বেছি ভিৰ হ'লে যে বেমাৰ লাগে সেনেকুৱা পেচেঞ্জাৰৰ কাৰণে অলপ বেয়া আৰু ডাবল কষ্ট হৈছে না সেইটো কাৰণে আৰু আগত আছে যাই থাকক কেতিয়া যাই পাই নাজানো আৰু তো গাইছ ফটো উঠাব দিয়া কেনে লাগছি ক অম্বুবাচী মেলা কেনেকুৱা লাগিছে তো বন্ধুসকল এইটোৱে আগতে এণ্ট্ৰি গ্ৰেড আছিল এণ্ট্ৰি গ্ৰেড বোলে এণ্ট্ৰি গেট গাইছ এণ্ট্ৰি গেট আছিল এইটো এতিয়া এক্সিট গেট কৰি দিছে আৰু পিন্ধি আগতে ওলাব পৰা আছিল সেইটোতো বন্ধ কৰি দিছে গাইছ এইটো এনেকৈ ঘূৰিব লাগিব একপাক তাৰপিছত এনেকৈ ওলাব লাগিব এইটো এক্সিট কৰি দিছে এণ্ট্ৰিটো সেই দিয়ক এবাৰ
2025 অম্বুবাচী মেলা গাইছ তো গাইছ চাব পাৰে राधा कृष्ण गाइस और माँ काली माँ से रहो दिखा सो करो मैं एक मिनट पर दिखा सो तो आप लोग देख सकते हैं गाइस सो बेहद डेडिकेशन से गाइस ये अच्छी हो जाए लगे लोरबान हो रहा चलो दिसो गाइस जेते गाइस आमी इसलो बिंदास इसलो इतिहास মানুহ দেখছি এই লেভেলৰ মানুহ তো গাইছ আমাৰ মানে আহাৰ পৰা বাথৰুম লাগিছিল তো আমি এই যে গ্ৰীণ মই দেখাইছিলো যে আপোনাৰ তাৰে পিছপিনে ধুনীয়াকে যাওঁ বাথৰুম কৰোঁ নাকি কিন্তু তাৰে পিছপিনে মৰি গেলো নাচব আপুনি যদি আপোনাৰ দিনটো মানে নাচব গাইছ সঁচা কৈছো আৰু যিমানে ভাবিছে কি আছে চাই কেনে চাব গম পাই যাব নেকি আপুনি আহিব আৰু গম পাব আমি গম পালো আমি নকওঁ আৰু দিয়ক তো গাইছ আজি দিনটো কামাখ্যা মন্দিৰত কি কৰিলো আপোনালোক দেখালোৱে অম্বুবাচী মেলা স্পেচিয়েল তো এনকে গাইছ দিনমান যাই আছে আৰু তো এই কৈ ব্লগটো এৰেক কৰিলো আৰু মানে আৰু সেই নাই ধৈৰ্য নাই তো অকল এটা কথা কম দুগুণ কষ্ট হৈছে মানে দুবাৰ যাব লগা হৈছে তো সেইখিনিয়ে কষ্ট হয় আৰু ডিচিপ্লিন পুৰা মজা তো আপোনালোকে লাহে লাহে থাকিব আৰু যিবোৰ অলপ বয়সস্থ মানুহ আছে তেওঁলোকৰ বাবে অলপ অভাৰ কষ্ট হয় আৰু যিবোৰ প্ৰেছাৰ আছে তেওঁলোকে অলপ সাৱধান সেইখিনি ক'লোঁ দিয়ক তো কালি নেক্সট ভিডিঅ'ত কালি কি হয় গম পাব দিয়ক আজিলৈ টাটা এণ্ড চি ইউ নেক্সট ভিডিঅ'ত মানে কালি লগ পাম আৰু তো ধন্যবাদ গাইছ আৰু যিবোৰে অম্বুবাচী মেলাত অহা নাই আহিব আপোনালোকেও সেইটোৱে ক'ম নে কি আহিলে গম পাবই তো এই গাইছ পৰিস্থিতি প্ৰথম দিনাই আহিলোঁ আৰু আপোনালোকক দেখালোঁ এতিয়াও বহুত মানুহ ঘূৰি যাব গাইছ